Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ ফালৰ পৰা এখন ৰিক্ৰুটমেন্ট নটিফিকেশন আহিছে আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো হ'ল যে ডিপাৰ্টমেন্টাল প্ৰমোশন এক্সামিনেশনৰ হয় একচুয়ালি ইয়াতে। সো আপোনালোকে কোনবা যদি ডিপাৰ্টমেন্টাল ক্যান্ডিডেটস আছে তেতিয়াহলে মোৰ এই ভিডিঅ'টো চাব পাৰে। সো ইয়াতে দেখিছে আসাম পাব্লিক সাৰ্ভিস কমিশন উইল হোল্ড এ ডিপাৰ্টমেন্টাল প্ৰমোশন examination of the members belonging to the cadre of Assam Account Service, Assam Local Fund Audit Service, and Assam Treasury Service personnel. ठीक है on the dates to be notified later on for filling up to 30 posts in the junior grade 2 cadre of the Assam Finance Service in accordance with the Assam Finance Service Rules 2019 amended till 2024. So name of post to hold Assam Finance Service Junior Grade 2. ইয়াতে দিয়া আছে আন্ডাৰ ফাইনেন্স ডিপাৰ্টমেন্ট গভৰ্নমেন্ট অফ আসাম অনলাইন এপ্লিকেশনৰ ষ্টাৰ্টিং ডেট টু হ'ল 5 আগষ্ট 2024 এণ্ড ডেট টু হ'ল 25 আগষ্ট 2024 এপ্লিকেশন ফিৰ সাবমিশনৰ লাষ্ট ডেট টু হ'ল 27 অফ আগষ্ট 2024 টোটাল 30টা পোষ্ট আছে ইয়াতে আসাম ফাইনেন্স সাৰ্ভিস ইন দি কেডাৰ অফ ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ ট্ৰেজাৰী অফিচাৰ জুনিয়ৰ গ্ৰেড 2 থ্ৰু ডিপাৰ্টমেন্টাল এক্সামিনেশন ওপেন কেটেগৰীত টোটাল পোষ্ট আছে 22টা ৰিজাৰ্ভ ফৰ উইমেন আছে 7টা OBC MOBC ৰ কাৰণে ৰিজাৰ্ভ নাই শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভ আছে টোটাল 2টা শিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে ৰিজাৰ্ভ আছে টোটাল 4টা তাৰ ভিতৰত আকৌ হৰাইজন্টেল ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভ ফৰ উইমেন আছে এটা তাৰ ৰিজাৰ্ভ ফৰ ST হিলছৰ কাৰণে 2টা আছে টোটাল গ্ৰেণ্ড টোটাল 30টা আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে 8টা আৰু OBC ও MOBC যেটো ৰিজাৰ্ভ নাই কিন্তু তেওঁলোকে জেনাৰেল কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব কাৰণ জেনাৰেল পোষ্ট গিটা সবৰ কাৰণে একেই হয় সো হেতু কাৰণে এটো এটা যোনখিনি জেনুইন জেনাৰেল ক্যান্ডিডেটস তেওঁলোকৰ কাৰণে এটা ডিসএডভান্টেজ থাকে আৰু ইয়াতে আৰু কেটেগৰী ওয়াইজ যোনখিনি পোষ্ট আছে ৰিজাৰ্ভ পোষ্ট ফৰ ৰিজাৰ্ভ কেটেগৰীজ এজ এডমিসিবল আন্ডাৰ ৰুলস এজ ফলোজ আসাম একাউন্ট সাৰ্ভিস 12টা পোষ্ট আসাম লোকেল ফান্ড অডিট সাৰ্ভিস 12টা পোষ্ট আৰু সুপ্ৰিটেন্ডেন্ট একাউন্টেন্ট জুনিয়ৰ একাউন্টছ এসিস্ট্যান্ট অফ ট্ৰেজাৰীজৰ পোষ্ট টোটাল 6টা 30টা পোষ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এজন একাউন্টছ অফিচাৰ বা ডেপুটি একাউন্টছ অফিচাৰ হ'ব লাগিব আসাম একাউন্ট সাৰ্ভিসৰ আৰু বা এজন অডিট অফিচাৰ হ'ব লাগিব আসাম লোকেল ফান্ড অডিট সাৰ্ভিস আৰু এজন মেম্বাৰ হ'ব লাগিব আসাম ট্ৰেজাৰী সাৰ্ভিস সুপ্ৰিটেন্ডেন্ট একাউন্টেন্ট সিনিয়ৰ একাউন্টছ এসিস্ট্যান্ট আৰু এলিজিবল এইখিনি এলিজিবল হ'ব এক্সামিনেশনটো দিবৰ কাৰণে যিসকলৰ বয়স 30 বছৰতকৈ ওপৰত হোৱা নাই এজ অফ 1 জানুৱাৰী 2024 1 জানুৱাৰী 2024 বৰ্ষৰ আগত এইখিনি অফিচাৰে যিসকলে অলৰেডি সাৰ্ভ কৰি আছে আসাম গভৰ্নমেন্টৰ আন্ডাৰ এইখিনি সাৰ্ভিস কেডাৰত তেওঁলোকৰ বয়স যদি 1 জানুৱাৰী 2024 ত 50 বছৰতকৈ ওপৰত হোৱা নাই তেতিয়ালৈকে তেওঁলোকে ইয়াতে পৰীক্ষা দিব পাৰিব আৰু এন ইজ এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা গ্ৰেজুৱেট হ'ব লাগিব এন হেজ এটলিষ্ট 5 বছৰ সাৰ্ভিস এক্সপিৰিয়েন্স থাকিব লাগিব নিজৰ কেডাৰত ঠিক আছে আৰু এটা লিখিছে provided that in case of accounts officer ক্ষেত্ৰত his experience of service shall include his service as accounts officer and deputy accounts officer ঠিক আছে accounts officer ক্ষেত্ৰত তেওঁৰ সাৰ্ভিসৰ এক্সপিৰিয়েন্স লাগিব as a accounts officer বা deputy accounts officer আৰু in case of deputy accounts officer audit officer and treasury officer treasury superintendent treasury accountant and senior accounts officer in treasury establishment 5 years experience tenure লাগিব সাৰ্ভিসত সেলভি সাৰ্ভিস tenure against the concerned post of service বাকি অন্যখিনিৰ কাৰণে 5 বছৰ হেই সাৰ্ভিস কেডাৰত চাকৰি কৰা হ'ব লাগিব provided that if sufficient number of candidates belonging to any of the cadres mentioned above are not available the vacancies reserved for one of these categories may be filled by the other ঠিক আছে jo ইয়াতে যদি sufficient number of candidates যিসকলৰ কাৰণে ৰিজাৰ্ভ আছে তেওঁলোকে যদি নাপায় মেনশন পোষ্ট বিলাক বা তেনেকুৱা ক্যান্ডিডেটস নুলাই তেতিয়া হলে জুম বিলাকৰ নেক্সট ইয়াৰ ভিতৰত the vacancies reserved for one of these categories may be filled by the other বাকি অন্য ক্যাটেগৰিজৰ পৰা ইয়াতে আনি ফিল কৰি ল'ব a certificate to the effect that 5 years of service has been completed is to be issued by the appointing authority and it must be furnished along with the application so ঠিক আছে 5 বছৰৰ আপোনালোকৰ সাৰ্ভিস এখন কি বুলি কয় এক্সপিৰিয়েন্স সাৰ্টিফিকেট ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশন কৰোতে ফাৰ্নিশ কৰিব লাগিব এপইন্টিং অথৰিটিৰ পৰা যোনে আপোনালোকক এপইন্টমেন্ট দিছিলে তাৰ পৰা আপোনালোকে 5 ইয়াৰ্ছৰ সাৰ্ভিস এক্সপিৰিয়েন্স এখন এক্সপিৰিয়েন্স সাৰ্টিফিকেট এখন আপোনালোকে ইয়াৰ পৰা ল'ব লাগিব the age limit of the candidates will be calculated on the basis of the matriculation SSLC admit card or certificate issued by the recognized central state board council which is to be uploaded while filling up the online application no other document shall be accepted ঠিক আছে এজ প্রুফ হিসাবে আপোনালোকৰ মেট্ৰিকুলেশন SSLC বা SSLC হাই সেকেন্ডাৰী এডমিট কাৰ্ড বা সাৰ্টিফিকেট আপোনালোকৰ ইয়াতে একসেপ্ট কৰিব এজ প্ৰুফ হিসাবে মানে বয়সৰ কি বুলি কয় প্রুফ হিসাবে প্ৰমাণপত্ৰ হিসাবে কিন্তু বাকি অন্য ডকুমেন্ট ইয়াতে এক্সপেক্ট কৰা মানে একসেপ্ট নকৰে এডুকেশনাল কোৱালিফিকেশন হ'ল ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু
must আৰু এটা লিখিছে all applicants must fill the education essential requirements of the course and other conditions stipulated in the advertisement. So advertisement to যিবিলাক conditions আছে সেইখিনি essential requirements খিনি fulfill কৰিব লাগিব আৰু they are advised to satisfy themselves before applying that they possess at least the essential qualification laid down for the post. So ইয়াতে যোনখিনি conditions দিয়া আছে যোনখিনি এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইখিনি যাতে আপোনালোকে এপ্লাই কৰোঁতে থাকিব লাগিব আৰু কেণ্ডিডেট মাষ্ট ফুলফিল দি এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ বাই দি ক্লজিং ডেট আৰু ক্লজিং ডেটৰ আগতে গোটেইখিনি এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ তেওঁলোকে ফুলফিল কৰিব লাগিব গোটেইখিনি ভৰাব লাগিব নো এনকুৱাৰী আস্কিং ফৰ এডভাইচ এজ টু এলিজিবিলিটি উইল বি এণ্টাৰটেইন চ' পাছত আৰু একো এনকুৱাৰী বা কিবা তেনেকুৱা একো তেওঁলোকে এণ্টাৰটেইন নকৰে চ' এইটো আপোনালোকে ভালকৈ পঢ়ি ল'ব আৰু ইয়াতে দেখিছে কি বুলি কয় এপ্লিকেশ্যন ফিটো হ'ল জেনেৰেল including ex-serviceman category of the reserve categories or whole 297.20 total amount application fee plus processing fee plus total taxable amount ঠিক আছে total amount on processing to taxable amount on processing fee গোটেইখিনি মিলাই 297.20 SC ST OBC MOBC including ex-serviceman category of the respective categories or whole 197.20 below poverty line candidates সকলৰ application fee হ'ল 47.20 application fee to লোৱা নাই আৰু processing fee plus taxable amount to লৈ পেলাই 47.20 আৰু PWBD candidates persons with benchmark disability including ex-serviceman category respective categories বিলাকৰ total amount to হ'ল 47.20 so ইয়াতে এটোৱে আছিল বাকি আপোনালোকে এপ্লিকেশন ফি পে নকৰালৈকে আপোনালোকৰ এপ্লিকেশন একসেপ্ট কৰা নহব সো এপ্লিকেশন ফি পে কৰিব তাৰ পিছতে একসেপ্ট হ'ব বাকি অন্য আৰু বেলেগ একো নাই মই যিমানখিনি পাৰো বুজাই দিলো আৰু যদি আপোনালোকৰ কোনবাৰ কাৰোবাৰ কিবা ডাউট থাকে তেতিয়াহলে এপিএসসি হেল্পলাইন নম্বৰত কল কৰি নিজে এবাৰ এনকুৱাৰী কৰিব পাৰে আৰু বেলেগ আৰু ইয়াত ক'বলগীয়া একো নাই আৰু লগতে ইয়াতে সৰি আৰু এটা বস্তু আছে rules and syllabus relating to the subject for departmental promotion examination for recruitment to the cadre of Assam Finance Service junior grade hole so paper 1 থাকিব ইয়াতে syllabus আৰু rules বিলাক আছে examination rules আৰু syllabus paper 1 ত general accounts or subject এটা আছে with books ঠিক আছে with books মানে আপোনালোকৰ ইয়াতে open book examination হ'ব 3 hours or maximum time 150 marks maximum marks 150 marks থাকিব আৰু minimum passing marks 70 marks minimum marks আপোনালোকে ইয়াতে স্কোৰ কৰিব লাগিব fundamental rules and subsidiary rules financial rules and treasury rules without book এটো কিতাপ নোহোৱাকে এটো এক্সাম দিব লাগিব 3 hours ৰ কাৰণে total marks থাকিব 150 passing mark থাকিব 70 so 70 marks সবে স্কোৰ কৰিব লাগিব paper 3 commercial bookkeeping charters advanced accounts 4th edition reprint 1955 or latest without book এখনো without book 3 hours 150 marks or 70 minimum pass mark paper 4 থাকিব constitution of Indian public finance without books এটো open book নহয় কিতাপ নোহোৱা এক্সামিনেশন হ'ব 3 hours ৰ কাৰণে 150 marks or 70 minutes 70 passing mark থাকিব so time to কোৱা নাই time to কিমান এলট কৰিছে খালি paper 1 general accounts খন open book examination হ'ব বাকি এখন closed book examination so syllabus for examination will be follows paper 1 general accounts with books ঠিক আছে group A এখিনি আছে accounts code volume 1 and 2 complete Assam budget manual audit code section 3 4 and 5 Group B Accounts Code Volume 3 Central Public Works Department Code and Assam Public Works Department Code Assam Finance Rules Chapter 11, 12 and 13 Paper 2 Fundamental Rules and Subsidiary Rules Financial Rules and Treasury Rules without books Group 1 as a Fundamental Rules and Assam Subsidiary Rules complete The Civil Service Classification Control and Appeal Rules or Assam Pension Manual complete ke lagibo Group B as a Assam Finance Rules Paper 2 khonor kotha koi asu complete including Chapter 11, 12 and 13 Treasury Rules Subsidiary Orders Frame and they are under Paper 3 Commercial Bookkeeping Charters Advanced Accounts 4th edition reprint 1955 or latest without book thakibo Chapter 1 of Bookkeeping up to trial balance Chapter 2 thakibo Trading and Profit and Loss Account and Balance Sheet Chapter 3 thakibo the Correction of Errors Chapter 4 thakibo Single Entry and Conversion to Double Entry Chapter 5 thakibo Depreciation Sinking Funds etc Chapter 6 thakibo Bill of Exchange Promissory Note 6 Chapter 5 thakibo Self Balancing Ledger Chapter 6 thakibo Capital and Revenue Accounts Receipts and Payments Account Income and Expenditure Account Chapter 12 thakibo Partnership Accounts Chapter 13 thakibo Dissolution of Partnership Chapter 16 thakibo Manufacturing and Working Accounts Stock Control Chapter 17 thakibo Cost Accounts ঠিক আছে Paper 4 Constitution of Indian Public Finance without book এখিনি থাকিব সো ইমানকে আৰু কৈ পেলাই না যাও এটো বেছি লেংথি হৈ যাব আৰু সো মই ইয়াতে নকওঁ আপোনালোকে এবাৰ অফিচিয়েল এডভাৰটাইজমেন্ট কোন চাই ল'ব আৰু গুটেখন সো ইয়াতে গুটেখিনি আপোনালোকক ডিটেইলছত ক'বলৈ গলে অলৰেডি তো লিখাই আছে এটো আৰু ডিক্টেট কৰি দিনিদিলেও হ'ব সাকে সো এখিনি চাই ল'ব আৰু এবাৰ অফিচিয়েল এডভাৰটাইজমেন্টটো এপিএসসিৰ
apsc.nic.in গৈ পেলাই আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰিব সো এইখিনি আছিলে এই এডভাৰটাইজমেণ্টটো জনাবৰ কাৰণে ভিডিঅ' বনালোঁ বাকী আপোনালোক কোনোবাই যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে আগতে এবাৰ জনাই দিব কাৰণ ইয়াতে যোনবিলাক এভেইলেবল কোৰ্চেছ আছে বৰ্তমান কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কিছুমান কোৰ্চৰ লগত একেই কমন হ'ব পাৰে ঠিক আছে আইডেণ্টিকেল হ'ব পাৰে কাৰণ বহুতবিলাক এক্সামৰ চিলেবাছ আৰু এক্সাম পেটাৰ্ণ একেই থাকে সো সেইটো কাৰণে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব যাতে নতুন কোৰ্চটোত আপোনালোকে আগতে নোলোৱা মেটেৰিয়েলছখিনি জাষ্ট ল'লেই হ'ল তেতিয়া আপোনালোকৰ দামটো কমি যাব মানে প্ৰাইচটো কমি যাব সো এভেইলেবল কোৰ্চবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ কভাৰ কৰা হৈছে 400ত আৰু কাৰোবাৰ যদি একাউণ্টেঞ্চি কোৰ পেপাৰখন কোনোবাই যদি ল'ম বুলি ভাবিছে তেলে একাউণ্টেঞ্চি কোৰ পেপাৰখনৰ কাৰণে 3000 MCQs এভেইলেবল থাকিব সেইটো খালি এক্সটাৰ্নেল লিংক আছে মই আপোনালোকক প্ৰভাইড কৰিম আপোনালোকে কোৰ পেপাৰ কি হয় এইটো এবাৰ জনাই দিব আৰু সেইটো কাৰণে আপোনালোকে পে কৰিব নালাগে কাৰণ সেইটো এক্সটাৰ্নেল লিংক নিজৰ কোনো তেনেকুৱা PDF নাই সো সেইটো কাৰণে আপোনালোকক জাষ্ট লিংকটো শ্বেয়াৰ কৰিম আপোনালোকে এই 400 টকাৰ ভিতৰত সেইটো ইনক্লুডিং নহয় বাকি মেথমেটিক্স আৰু মেথমেটিক্সৰ সিলেবাস প্ৰভাইড কৰিব পাৰিম কিন্তু ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ কোনো তেনেকুৱা ষ্টাডি মেটেৰিয়েলছ বৰ্তমান মোৰ ওচৰত নাই তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছৰ আৰু জেনেৰেল নলেজৰ ওপৰত 300ত আৰু কোনোবাই যদি CDPOৰ যদি কিবা আপোনালোকে অপশ্যনেল সাবজেক্ট কি লৈছে এবাৰ জনাই দিব অপশ্যনেল সাবজেক্ট 3-4খনৰ মই এক্সটাৰ্নেল লিংক প্ৰভাইড কৰিব পাৰিম তাৰ কাৰণে আপোনালোকে কোনো প্ৰাইচ পে কৰিব নালাগে এই প্ৰাইচটো 300 অকল জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে বাকি অপশ্যনেল সাবজেক্টৰ তেনেকুৱা কোনো PDF কোৰ্চ নাই কাৰণ কোৰ্চখিনি PDF হয় মই জাষ্ট আপোনালোকক এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে আপোনালোকে MCQs প্ৰেক্টিছ কৰিব পাৰিব আৰু সেইবিলাক ফ্ৰীয়ে হয় লিংকবিলাক সো আপোনালোকে কোনো পে কৰিব নালাগে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে ₹350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছ এই কোৰ্চবিলাকত জানুৱাৰী 2023 পৰা জুন 2024 লৈকে কভাৰ হৈছে জুলাই মাহটো আজি কমপ্লিট হ'ব জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে আগষ্টৰ 2-3 তাৰিখ মানে আপডেটেড পাই যাব তাৰ কাৰণে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু এবাৰ কোৰ্চ কিনিলে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে লগতে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতো মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম